Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ মই এনে ভিডিঅলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো নাগাৰ স্পেশাল ডিশ আখুনি আৰু গাহৰি। হেদিনা যে মাৰ্কেটৰ পৰা আনিছিলো আখুনি, ভাবিলো আজি আখুনি আৰু গাহৰি ৰেচিপি আপোনালোকলৈ আগবঢ়াও। মই এনে ধৰণে গাহৰিখিনি অলপ ড্ৰাই ৰোষ্ট কৰিলো আৰু ড্ৰাই ৰোষ্ট হৈ থাকে মানে মই আনফালে ভাবিলো খুন্দুনাত নহৰু আদা আৰু দুটা জলকীয়া পিছি লওঁ। আপোনালোকে জলকীয়া বেছি খালে বেছিকে দিব আৰু এনে ধৰণে অলপ ৰোষ্ট হোৱাৰ পিছত ইয়াত লাহেকৈ মই পানী এড কৰিম আৰু যদি আপোনালোকে স্মোক পক ইউজ কৰে তেতিয়াও আপোনালোকে কৰিব পাৰে আৰু ইয়াত মই পানী অলপ সৰহকৈ দিম কাৰণ মাংসও সিজিব লাগিব আৰু তাত দিয়া মা মছলাখিনিও সিজিব লাগিব। ইয়াতে মই অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, খুন্দি লোৱা আদা নহৰু জলকীয়া আৰু ইয়াত দুটা বিলাহীও মই ইয়াতে এনে ধৰণে ডাঙৰকৈ দি দিছো আৰু অকণমান নিমখ। আৰু ইয়াতে মেইন ইনগ্ৰেডিয়েন্টছটো হৈছে আখুনি, মই ইয়াতে আখুনিও এড কৰিছো আৰু বিলাহীটো কিয় তেনেকে দিছো জানেনে, যাতে মই পাছত উঠাই লৈ বাকলিখন উঠাই ল'ব পাৰো আৰু তাত পিছি পেলাই মই বিলাহী পিউৰি বনাই ল'ব পাৰো। তেনেকে কৰিলে কি হয় জানেনে, ইয়াৰ টেষ্ট আৰু কালাৰ বহুত বেছিয়ে ভাল হয়। আপোনালোকে বাৰু এনে ধৰণে আখুনি আৰু গাহৰি কোনে কোনে খাই ভাল পায় মোক জনাবচোন, জনাবলৈ কিন্তু নাপাহৰিব দেই। আৰু যদি খোৱা নাই তেনেহলে আপোনালোকে কিন্তু এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু লগতে মই ইয়াৰ টেষ্ট আৰু দুগুণে বেছি হ'বৰ কাৰণে ইয়াত নাগা বেম্বো চুট মই ইয়াতে ব্যৱহাৰ কৰিছো আৰু এই নাগা বেম্বো চুট আপোনালোকে আখুনি নিদিয়াকৈও নাগা বেম্বো চুট মোৰ এটা ৰেচিপি দিয়া আছে, আগতে বনাই খাবচোন, বিৰাটেই বেছি টেষ্টি হয়। আৰু যিসকল আমাৰ গাহৰি লাভাৰ হয়নে তেওঁলোককতো ক'বই নালাগে, তেওঁলোকে সকলোৱে জানে ইয়াৰ টেষ্টৰ কথা। আৰু লাষ্টত যেতিয়া সিজি আহিব অকণমান মান ধনিয়া মই এনেকে স্প্ৰেড কৰি দিম আৰু এয়া আমাৰ আখুনি আৰু গাহৰি ৰেডি। বহুত বহুত বেছিয়ে টেষ্টি হৈছিল খাবৰ কাৰণে। আপোনালোক যিসকলে খোৱা নাই নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক কিন্তু জনাবলৈ নেপাহৰিব। আজিলৈ আহিছো, বাই বাই।